জীৱনৰ হেঁপাহেৰে অকাইছানে কি উভতি গৈ দেখিলো জীয়া অগণি কাজল প্ৰিয়া কাজল প্ৰিয়া কাজল মই বুজি পাই গ'লোঁ যেতিয়ালৈকে মই ওলাই নাযাওঁ তেতিয়ালৈকে মোৰ একো নহয় কি কৰিম বুলি ভাবিছ মোক খোলাখুলিকৈ ক মই গুৱাহাটীলৈ যাম তাত কিবা এটা নহয় কিবা এটা কৰিব পাৰিম কি যে কৈ থাকো নহয় নেল পালিশ মোৰ নেল পালিশো লগোৱা নাই মোক লগাই দিবি না হে তাক এইজনী একেবাৰে পাগলী হৈ গৈছে আৰু বিয়া অকল তাইয়ে হ'ব আমি যেনিবা কৈয়ে পোৱা নাই যি হ'ল বহুত বেয়া হ'ল কিন্তু মৰমৰ এংগলৰ পৰা ভাবিলে সিওতো ঠিকে আছে মই বুজিছোঁ দাদা কিন্তু বাইদেউ ভিনদেউক কি বুলি বুজাওঁ তেওঁলোকে ইমানবোৰ মানুহৰ আগত কিমান লাজ পাইছে চৰি ছায়েৰা এনিশাৰ মাক দেউতাকক ফোন কৰি মই নিজে চৰি ক'ম বুলি ভাবিছিলোঁ মোৰ ফোনেই ৰিচিভ কৰা নাই মোৰো ৰিচিভ কৰা নাই চৰি ছায়েৰা মোৰো বহুত বেয়া লাগিছে মৰমৰ হৈ মই তোমাক চৰি কৈছোঁ হ'ব দাদা মই বেয়া পাব লগা একো নাই মৰম মোৰ নিজৰ ভতিজা এতিয়া মোৰ আনিছাক লৈহে চিন্তা হৈছে এবাৰ নহ'লে মই তাইৰ লগত কথা পাতি চাওঁ নেকি এতিয়া নালাগে দিয়ক দাদা যিখিনি বুজাব লগা আছিলে মই বুজালোৱেই কিন্তু মৰমৰ যদি সেই ছোৱালীজনীৰ লগত ৰিলেশ্যন হ'বলৈ হয় তেতিয়া তাৰ ভৱিষ্যত একেবাৰে বেয়া হ'ব দাদা সি ভাল পাই লওকচোন তাৰপিছত মই তাক বুজাম মোৰো মৰমলৈহে চিন্তা লাগিছে কিবা কৰিলে ছোৱালীজনীয়ে তাকেই আমি তালৈ গৈ লওঁ ৰ'বাচোন তাৰমানে তই গুৱাহাটী যোৱাটো একেবাৰে খাটাং কৰি পেলালি আৰু দুদিনমান থকাই দিনচোন বিয়াখন খাই যাব পাৰিলেহেঁতেন কি তেনেকৈ চাইছ দৰা হ'ব নোৱাৰিলে যেতিয়া ভাতকে দিব পাৰিলেহেঁতেন বিয়াত জুনু অ' কুস্তিত লিখা আছে মোৰ হাতত হেনো এটা মাৰ্ডাৰ আছে কিন্তু সেইটো তই বুলি আজিহে গম পালোঁ হেৰি নহয় তই গুৱাহাটীলৈ যোৱা কথাটো ঠিকে ভাবিছ জুন্দা অ' চাহ খাবি নিদিবি এইটো দাদা জুন্দা কিয়নো এনেকৈ জোকাই আছ অ জুন্দা দাদাক বুজাচোন গুৱাহাটীলৈ কিয়নো এনেই যাব লাগে মইতো তাক এইবোৰে কৈ আছোঁ গুৱাহাটীত যেনিবা ইয়ালৈ কোনোবাই চাকৰি বিচাৰি থৈছেহে আৰু অ দাদা জুন্দাই তই গাঁৱতে কিবা এটা কৰ নোৱাৰোঁ মই এনেকৈ গাঁৱত সোমাই থাকিব ৰাতিপুৱা ব্ৰইলাৰ গু চফা কৰ দানা দে পানী দে তাৰ পৰা বেপাৰীক বেচগৈ এনেকৈ মোৰ দ্বাৰা নহ'ব নোৱাৰোঁ মই এনেকৈ টকা ঘটিব জুন্দাক তই এনেকৈ কিয় কৈছ দাদা কাৰণ মই পগলা হৈছোঁ ঐ ভনী ঐ চাচোন কেইদিনমানৰ পাছত আমাৰ মা ৰিটায়াৰ হ'ব তাৰপিছত তোৰ পঢ়াৰ খৰচ মোৰ খৰচ তোৰ ভৱিষ্যতে বিয়াৰ খৰচ বহুত খৰচ আছে ভনী সেইটো কাৰণে মই এইটো থিৰাং কৰিছোঁ যাবলৈ দে কাইলৈ 8টা বজাত আহি যাবি চাইকেলখন লৈ দাদা তুমি বাৰে বাৰে চাইৰাক কিয় চুৰি কৰি আছা আমাৰ ভুল হৈছে অবিনাশ তেওঁলোকেওতো সকলোৰে আগত লাজ পাইছে ইয়াত ভুল ক'ত দাদা মোৰ ৰাইট আছে নিজৰ লাইফটোক লৈ ডিচিশ্যন ল'বলৈ তথাপিও এনেকৈ সকলোৰে আগত সি বাধ্য হৈছে দাদা সি পৰা নাই নিজকে বুজাবলৈ সেয়ে কৈছে এতিয়াতো সি বিচৰা ধৰণেই হ'ল কাজলৰ লগত তনুজাই কথা পাতিছে কাইলৈ আমি সিহঁতৰ ঘৰলৈ যাম
হয় নেকি? ভাল কথা। মৰমে অন্ততঃ পচন্দত ভুল নকৰে। মই জানো আচলতে বৰ ভুল নাই। বোৱাৰী সকলোৱে নিজৰ পচন্দৰে বিচাৰে। এতিয়া শেষত গৈ কি হ'লগৈ? কাজলকতো তনুজাই ফোন কৰিবলগীয়া হ'লেই। তোমালোকে কাইলৈকে চাই অহা যোৱা। তই ওলা নহ'লে। নাই, মোৰ অলপ জৰুৰী কাম আছে, তোমালোকে যোৱা। হ'ব দে। মৰম, এতিয়া অলপ ভাল পাইছানে? পাইছো। চৰি আনিছা। কিয়নো বাৰে বাৰে চৰি কৈ আছা? মোৰ মতে তুমি একো ভুল কৰা নাই মৰম। নাজানো, কিন্তু তোমাৰ মনত যে কষ্ট দিছো সেইটো সঁচা। বাৰে বাৰে তোমাক প্ৰমিছ কৰিও মই নিজকে বুজাব পৰা নাই। সকলোবোৰ গেষ্টৰ আগত তুমি কিমান লাজ পাইছা। আংকুল আণ্টিয়ে মোক বহুত বেয়া পাইছে। মা পাপাক মই বুজাইছো দিয়া, তেওঁলোকে বুজিও পাইছে। মই মোৰ মনটোক বহুত বুজাইছিলো আনিছা। বিচাৰিছিলো যে তোমাৰ লগতে সম্পৰ্কটো আগবাঢ়ক। বাট ভাল পোৱাত এনেকুৱা হয়েই মৰম, নভবাকৈয়ে হৈ যায়। মই বিচাৰিম যে তুমি সদায় হেপী থাকা, আৰু সেই ছোৱালীজনীয়ে তোমাক সকলো হেপিনেছ দিয়ক। কাজল, কাজল তাইৰ নাম। মনত আছে? কেনেকৈ পাহৰিম তাইৰ নামটো? সকলো পাহৰিলেও তাইৰ নামটো মই কেতিয়াও নাপাহৰো। সঁচাকৈ নামটো তাই বৰ মৰম লগা। বৰ মৰম লগা। আনিছা, আমি সদায় এনেকৈ থাকিব নোৱাৰোনে? ভাল ফ্ৰেণ্ড হয়। পাৰিম, কিয় নোৱাৰিম? তোমাৰ লাইফত কিবা নহয় কিবা এটা ৰিলেশ্যনশ্বিপৰ মাজেৰে সদায় থাকে। থেংক ইউ। খুৰী আৰু মেঘা আণ্টিয়ে আমাক বহুত বেয়া পাইছে, কিন্তু কি কৰিবা কোৱা? মইতো ভয়তে ৰুমলৈ যোৱাই নাই। তুমিতো চাইৰাক জানাই, খঙতে একেবাৰে কিয়নো? মা কালি। অৱশ্যে পাৰ্টিটো স্পইল হ'ল যদিও ভাই যি কৰিলে ভালেই কৰিলে। তুমি পিছে হ'বলগীয়া বৌৰ ঘৰলৈ যাবানে? খুৰা, বৌ হ'বলৈ এতিয়াও বহুত সময় আছে। তাতে মাহঁতে বা তালৈ গৈ কেনেকুৱা পায় সেইবোৰ ভাবিয়ে মই নাযাওঁ বুলি ভাবিছোঁ। আৰে যোৱা যোৱা, তুমি গ'লে তাত যদি কিবা প্ৰব্লেম হয় এটলিষ্ট কণ্ট্ৰল কৰিব পাৰিবা। তুমি এটা কাম কৰিব পাৰা, খুৰীক মাৰ দ্বাৰা অলপ বুজাই লগত লৈ যাবলৈ ক'ব পাৰা। কি ঠিক ইমানখিনি হোৱাৰ পিছতো এনেকুৱা এটা অকেশ্যনত ইম্পৰ্টেঞ্চ পায়, খুৰীৰ মনটো ভাল লাগিবও পাৰে। মৰিব বিচাৰিছা? আচল এটম বম্বটোক লগত নিবলৈ কৈছা? কিয়নো? আৰে কথা এটা আছে নহয়, ভাল অফাৰ পালে মানুহে আত্মীয় স্বজনক বেছিকৈ টানিবলৈ চেষ্টা কৰে, আৰু তেনেকৈয়ে চাইৰায়ো নিজৰ ভাগিনীয়েকক টানিবলৈ চেষ্টা কৰিবই। ঠিকেই কৈছা, মইতো ইমানলৈ ভবাই নাছিলোঁ। একদম চাইলেণ্ট দেই, ভাইৰ কিবা এটা ভাল হ'বলৈ গৈ আছে, তাক আৰু দুখ দিবলৈ মন নাই। বেচেৰাটো তাৰ লাভ ভালকৈ হৈছে। যাত্ৰাতেই অমংগল। এই কাজলে ঘৰ শেষ কৰি পেলাব। য়েছ, আণ্টিয়ে এইবোৰ মনত ভবাৰ পিছত কেতিয়াও কাজলক এইখন ঘৰৰ বোৱাৰী কৰি নানে, আৰু তেতিয়া ময়ে হ'ম এইখন ঘৰৰ বোৱাৰী। জীৱনত মই দুজন মানুহক কেতিয়াও নাপাহৰোঁ, যিজনে মোক মৰম কৰে আৰু আনজন হ'ল যিয়ে মোৰ লগত শত্ৰুতা কৰে। শত্ৰুতা। প্রিয়
ভাবি থকাৰ দৰে একোৱে হোৱা নাই মাহী। কাইলৈ আণ্টিহঁত কাজলৰ ঘৰলৈ যোৱাৰ পিছত সিহঁতৰ আৰু বিয়া নোহোৱাকৈ থাকিবনে? গৈ জানো পাবগৈ কাজলৰ ঘৰ? নাপায়। কাইলৈ মৰমহঁতে গাড়ীৰে গৈ থাকিব। তাৰ পাছত সন্মুখৰ পৰা এখন ডাঙৰ ট্ৰাক আহি এক্সিডেণ্ট? নাই নাই, এইবোৰ নকৰিবা। ডাঙৰকৈ কিবা হৈ গ'লে কি হ'ব? আৰু তাততো মৰমো থাকিব। তেনেকুৱা একো নহয়, জাষ্ট এটা সৰু ঝাটকা, যাতে তেওঁলোকৰ মনত ভাৱ হয় যাত্ৰাতেই অমংগল। এই কাজলে ঘৰ শেষ কৰি পেলাব। য়েছ, আণ্টিয়ে এইবোৰ মনত ভবাৰ পিছত কেতিয়াও কাজলক এইখন ঘৰৰ বোৱাৰী কৰি নানে। আৰু তেতিয়া ময়ে হ'ম এইখন ঘৰৰ বোৱাৰী। য়েছ, সেইবাবেইতো ইমান এটা ডাঙৰ প্লেন কৰিছোঁ। মই তোমাক প্ৰমিছ কৰিছিলোঁ নহয়, মই মোৰ প্ৰমিছ ৰাখিমেই। মই বুজিছোঁ, তুমি বহুতখিনিয়ে কৰিছা, কিন্তু প্লিজ মৰমৰ যাতে একো নহয়। মৰমৰ অলপো ক্ষতি হোৱাটো মই নিবিচাৰোঁ। তুমি নিশ্চিন্তে থাকা, মৰমৰ একো নহয়। আৰু এই কামটো শৰ্মাদায়ে কৰিব। তেওঁক মই আগতেই সকলোবোৰ বুজাই থৈছোঁ। ঠিক আছে, এতিয়া ভবা মতে সকলোখিনি হ'লেই হ'ল। আৰু মৰমেও বুজক যে মোৰ বাহিৰে তাৰ ছেকেণ্ড অপশ্যন আৰু কোনোৱেই নাই। জীৱনত মই দুজন মানুহক কেতিয়াও নাপাহৰোঁ, যিজনে মোক মৰম কৰে আৰু আনজন হ'ল যিয়ে মোৰ লগত শত্ৰুতা কৰে। শত্ৰুতা মিছাতে মোৰ লগত লাগি নলবি কাজল। কাজল চুপ, একদম চুপ। দাদাই মোক নিজেই কৈছে তই তাক চিগাৰেটত কিবা এটা মিলাই খুৱাইছ বুলি। এনেকুৱা কিয় কৰিছ বিজু? এতিয়া ভাব, মোৰ শেষ সম্বল মোৰ দাদা আৰু আইতাৰ গাত যদি এটা আচুৰো আহিব লাগে, আৰু তাৰ বাবে যদি মই তেওঁলোকক শেষ বিদায় দিব লাগে, মই কি কৰিব পাৰোঁ? তেতিয়া আকৌ মই দুৰ্বল নহওঁ, দাৰে এফালৰ পৰা ঘপিয়াই থৈ যাম। তই জীয়াই থকালৈকে মোৰ লগত কৰা শত্ৰুতাৰ দাম ভৰি থাকিব লাগিব, ভৰিয়েই থাকিব লাগিব। আইতা, 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 সিহঁত আহিছে নহয়। কোন আহিছে? বিজুহঁত, মানে সিহঁতৰ লগত ঢেৰ গাড়ী আহি আছে জাননে। সিহঁতৰ ঘৰ ফালে গৈ আছে আৰু বহুত মানুহ আহিছে। বহুত মানুহ আহিছে? এনেকুৱা কাণ্ড কৰি মানুহৰ পৰা মাৰপিট খোৱা ভয়তে চাগে এনেকে আহিছে। হয় চাগে। আইতা, ভণ্টিক কিন্তু এতিয়া বেছিকৈ ওলাই সোমাই ফুৰিবলৈ নিদিবি দে। সিহঁতৰ আমাৰ ওপৰত এনেও বহুত খং উঠি আছে। ভনীয়েক তই বুজাবি, বৰ ঘৰত নাথাকে তাই। তাইৰ নাম কাজল নহয়, বতাহী হ'ব লাগিছিলে। উৰি ফুৰে একেবাৰে। নাথাকিলে নহ'ব নহয় কিবা। এতিয়া তাই যদি বিয়া হোৱা খবৰটো পায়, খংটো উঠিবই। আইতা, পাগল মানুহ, যি টি কৰি দিব পাৰে। হ'ব দে, তই চিন্তা কৰিব নালাগে।
এবাৰ গ'ল বুলিয়ে মোৰ নাতিনীজনীক আঙুলি ঠাত নোচোৱালে বুলি এইবাৰ নোৱাৰিব। এইবাৰ কিবা এটা কৈ চাওকচোন, একেবাৰে ঘুপিয়াই পেলাম। ভণ্টি ক'ত এতিয়া? পিছফালে আছে হ'বলা। শুনচোন তই আকৌ এইবোৰ কথা গৈ তাইক নকবি। অলপ ওচৰতনি পানে তাই আকৌ কোন পাকত গৈ চৰিয়ে থৈ আগে ঠিক নাই। হ'ব, মই এইবোৰ কথা নকওঁ নহয়। যা। ভণ্টি কি চাই আছ এনেকৈ? মাৰক আগতে দেখা নাই নেকি? তই মই যোৱাৰ পিছত নিজৰ বেমাৰ আজাৰবোৰক অলপ গুৰুত্ব দিবি, নহ'লে দৰৱ পাতিবোৰ খাবলৈ পাহৰই। কোনে কি ক'ব সেইটো বাদ দে। পলিটিকেল কেৰিয়াৰ আৰম্ভ কৰিছোঁ যেতিয়া মানুহে মোৰ বিপক্ষে যিমান চিঞৰিলেও একো কৰিব নোৱাৰে। তাৰ কাৰণে আমি জিকিবই লাগিব। ইয়াৰ কাৰণে মানুহৰ ছাপৰ্টৰ বহু প্ৰয়োজন। কি হ'ল? নিজে চিলাব ধৰিলি যে? হ'ব মোক দেচোন। অভ্যাস কৰিছোঁ। গুৱাহাটীততো তই আৰু নাথাকিবি সেইবোৰ কৰি দিবলৈ। এতিয়াতো আছো। কি চাই আছ এনেকৈ? মাৰক আগতে দেখা নাই নেকি? তই মই যোৱাৰ পিছত নিজৰ বেমাৰ আজাৰবোৰক অলপ গুৰুত্ব দিবি, নহ'লে দৰৱ পাতিবোৰ খাবলৈ পাহৰই। হ'ব, মোৰ কথা ইমানকৈ চিন্তা কৰিব নালাগে। নিজক বচাই চলিবি। কাম এটা পালেই মোৰ মনটোত শান্তি হ'ব। কিবা এটাতো কৰিব পাৰিমে। হাত ভৰি আছে, কৰি খাম আৰু কিবা এটা। ল, এতিয়া ভালকৈ স্থিৰ কৰিবি। কাইলৈ কেতিয়াকৈ যাবি? 8টা, 8:30মান বজাত যাম। সময় লাগে নহয় যাওঁতে বহুত। হ'ব দে, কাইলৈ স্কুল নাযাওঁ। বাবা, আমি আহিছোঁ কাৰণে গাঁৱৰ মানুহে বুবু বাবা কৰা আৰম্ভ কৰিছে। কোনে কি বদনাম উলিয়াই একো ঠিক নাই। কোনে কি ক'ব সেইটো বাদ দে। পলিটিকেল কেৰিয়াৰ আৰম্ভ কৰিছোঁ যেতিয়া মানুহে মোৰ বিপক্ষে যিমান চিঞৰিলেও একো কৰিব নোৱাৰে। তাৰ কাৰণে আমি জিকিবই লাগিব। ইয়াৰ কাৰণে মানুহৰ ছাপৰ্টৰ বহু প্ৰয়োজন। ছাপৰ্টবোৰ আমি ল'ব লাগিব বিজু। মানুহৰ আগত সৰু হৈ থাকিবি। এক্সিডেণ্টটো সঁচা বুলি ভাবিবলৈ সকলোৱে যাতে বাধ্য হয়। গাঁৱৰ মানুহৰ সন্মুখত আমাৰ এক্সিডেণ্টটো হোৱা হ'লেও সিহঁতে আমাক বিশ্বাস নকৰে। ইমান সহজে সিহঁতে আমাক বিশ্বাস নকৰে। এতিয়া নাটক কেনেকৈ কৰিব লাগিব মইতো শিকাব লাগিব নেকি? কৰিম বাবা। নাটকটো মোৰ যিমানেই প্ৰয়োজন সিমানেই কৰিম। কিন্তু সকলো আমি ভাবি থকাৰ দৰে হ'লেই হ'ল। টিকটটো আগতে পাই ল'ব দে। জিকাটোতো মোৰ কাৰণে সৰু কথা। হাইকমাণ্ডে যদি মোৰ এই কথাবোৰ গম পায় তেতিয়াহ'লে মোৰ নমিনেশ্যন কেঞ্চেল হৈ যাব পাৰে। মাৰ ওপৰত বিশ্বাস ৰাখা বাবা। টিকটটো তুমি পাবাই। গাঁৱৰ মানুহবোৰৰ ভিতৰত এগেইনষ্ট কৰিলে কাজলৰ ঘৰখনে বেছিকৈ কৰিব। সেইকাৰণে আমি সিহঁতৰ মুখামুখি নহওঁ। সকলো
চাৰিওফালেই নিয়ম পুৰণিৰ তৰ জীৱন পুৰুলিয়ে কাজলিতে উদাসে ভৰে মন অ' কাজল প্ৰিয় ফাগুনৰ কবিতা খৰা পাতে পাতে বিষাদ বেদ